Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। ভাৰতীয় পশুপালন নিগম লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে। যদি আপুনি ক্লাছ 10, 12 বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছে, তো আপোনাৰ কাৰণে ইয়াতে বহুতখিনি পোষ্ট আছে, আপুনি এপ্লাই কৰিব পাৰিব। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, কেনেকৈ আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.bharatiyaposhupalan.com, যদি সাৰ্চ কৰে আপুনি অফিচিয়েল ওয়েবসাইট আছে ভাৰতীয় পশুপালন নিগম লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া সব ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি ভাৰতীয় পশুপালন নিগম লিমিটেড ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি যত মাল্টিপল ভ্যাকেন্সি আছে আৰু তাৰে ডিটেইলছ খিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। যত আপোনাৰ পোষ্ট নেম এণ্ড নাম্বাৰ অফ ভ্যাকেন্সি দিয়া আছে। চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে নাম্বাৰ অফ ভ্যাকেন্সি আছে 44, ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে 440 ভ্যাকেন্সি আছে। ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে 2121 ভ্যাকেন্সিজ আছে। पंचायत पशु सेवকৰ কাৰণে আছে 10376, যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 12981 আৰু ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি চিফ প্ৰজেক্ট অফিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা। নেক্সট আপোনাৰ পোষ্ট আছে ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে, তাতে আপোনাৰ গ্ৰেজুৱেচন বিচাৰিছে এনি ষ্ট্ৰীম, আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে, আৰু তাতে যদি আপুনি ক্লাছ 12 কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। পঞ্চায়ত পশু সেৱক, যদি আপুনি ক্লাছ 10 যদি পাছ কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এণ্ড আপুনি এলিজিবল হ'ব। এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰ নাই, যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট খিনি চাই লওক, আৰু পোষ্ট হৈছে আপোনাৰ এজ লিমিট খিনি ডিফাৰেন্স আছে। যদি আপুনি চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে 40 ইয়াৰ্ছৰ পৰা লৈ কিনে আপুনি 65 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 25 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈ কিনে পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 21 ৰ পৰা 40 ইয়াৰ্ছ লৈ কিনে পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি পঞ্চায়ত পশু সেৱকৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 18 ইয়াৰ্ছৰ পৰা লৈ কিনে 40 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। এই যে ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট ৰুলছ আছে এইটো হিচাপত আপোনাৰ এই যে ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব। আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, আৰু যিখিনি পোষ্ট হিচাপত আৰু পোষ্ট পজিশন হয় আপোনাৰ এপ্লিকেশন ফি খিনি বেলেগ হয়। যদি আপুনি চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি এপ্লাই কৰোতে পেমেন্ট কৰিব লাগিব 1534 रुपीस, যেটো আপুনি অনলাইন কৰিব লাগিব। নেক্সট যদি আপুনি ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি অনলাইন এপ্লাই কৰোতে পেমেন্ট কৰিব লাগিব 1180 रुपीस। যদি আপুনি ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি এপ্লাই কৰোতে পেমেন্ট কৰিব লাগিব 944 रुपीस। যদি আপুনি পঞ্চায়ত পশু সেৱকৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি অনলাইনত পেমেন্ট কৰিব লাগিব 708 रुपीस, যেটো আপুনি অনলাইনত কৰিব লাগিব। অনলাইন মেথড আছে যেটো আপুনি এপ্লাই কৰোতে অনলাইনত আপুনি এপ্লিকেশন ফি খিনি সাবমিট কৰিব লাগিব। এতিয়া চাওক স্যালাৰি স্ট্ৰাকচাৰ খিনি দিয়া আছে, আৰু পোষ্ট ওয়াইজ যেটো স্যালাৰি স্ট্ৰাকচাৰ আছে বেলেগ কে দিয়া আছে। যদি আপুনি চিফ প্ৰজেক্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি পাৰ মান্থ ৰিসিভ কৰিব 75000 কে। যদি আপুনি ডিস্ট্ৰিক্ট এক্সটেনশন অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি পাৰ মান্থ ৰিসিভ কৰিব 50000 কে। যদি আপুনি ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি পাৰ মান্থ স্যালাৰি পাব 40000 কে। যদি আপুনি পঞ্চায়ত পশু সেৱকৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি 28500 কে আপুনি পাৰ মান্থ ৰিসিভ কৰিব। আৰু ভ্যাকেন্সি কিনে আপোনাৰ সিলেকশন প্ৰসেস আছে, কেনেকৈ আপুনি সিলেকশন হ'ব সেইখিনি প্ৰসেস চাই লওক। অনলাইন টেষ্ট হ'ব যত আপোনাৰ 50 মাৰ্ক থাকিব এণ্ড ইন্টাৰভিউ আপোনাৰ 50 মাৰ্ক হ'ব। টোটাল আপোনাৰ 100 মাৰ্কৰ সিলেকশনৰ ক্ৰাইটেৰিয়া দিয়া আছে, আৰু তাতে আপুনি মিনিমাম 50% মাৰ্ক তাতে কেৰি কৰিব লাগিব। তাৰ পিছতহে আপোনাৰ ফাইনাল সিলেকশন এণ্ড বেছ অন মেৰিট ওলাব। যদি আপুনি তাৰ পৰা 50% কেৰি কৰিব নোৱাৰে তেতিয়াহলে আপুনি ফাইনাল মেৰিট লিষ্টত সিলেক্ট নহব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 25 এপ্ৰিল 2025 ৰ পৰা, আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 11 মে 2025 লৈ কিনে।
আৰু যেটো এক্সাম ডেট হয় এটো আপুনি যেটো মেইল আইডি দি কিনে ৰেজিষ্ট্ৰেচন কৰিব হেতু মেইল আইডি ত আপোনাক নোটিফাই কৰি দিয়া হ'ব মই ভিডিওটো বনাওতে অলপ লেট হৈ গৈছে যদি আপুনি ভিডিওটো চাই আছে তেনে আপুনি এপ্লাই কৰি দিব এন্ড পোৰ্টালত আপুনি ভিজিট কৰিব যদি আপুনি before 11 May চাই আছে তেতিয়ালে আৰু যদি আপুনি before মানে after চাই আছে after 11 May তেতিয়ালে আপুনি এবাৰ অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ভিজিট কৰি আপুনি চেক কৰিব যদি ডেট এক্সটেন্ড হোৱা নাই তেতিয়ালে এটো লাষ্ট ডেট হয় এটো মাজতে আপুনি এপ্লাই কৰিব লাগিব এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো ভাৰতীয় পশুপালন নিগমৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.bharatiyaposhupalan.com বুলি যদি সাৰ্চ কৰে আপুনি ভাৰতীয় পশুপালন নিগম লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেক্সট আপুনি ক্লিক কৰিব লাগিব যেটো ৰিকোয়াৰমেন্ট সেকশন আছে তাতে ক্লিক কৰিব লাগিব লেটেষ্ট ৰিকোয়াৰমেন্ট আপুনি সিলেক্ট কৰিব লাগিব আৰু তাতে আপুনি এপ্লাই বাটনটো সিলেক্ট কৰিব যেতিয়া আপুনি এপ্লাই যেতি অপচনটোত ক্লিক কৰিব তেতিয়া আপোনাৰ এপ্লিকেশন যেটো ফৰ্ম হয় এটো ওপেন হৈ যাব তাতে আপুনি এপ্লিকেশন ফৰ্মটো সাবমিট মানে ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি আপোনাৰ প্ৰিন্ট আউট ৰাখিব তো এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম